গেটখনৰ কাষতে দুটা গছপুলি ৰুই থৈ গৈছিলোঁ আৰু সেই গছপুলিকেইটা ডাঙৰ নোহোৱালৈকে আচলতে চোৱা চিতাৰ দায়িত্ব পালন কৰিয়ে থাকিব লাগিব। গতিকে ৰাতিপুৱা সদায় চাওঁ, এয়া গোবৰ চোবৰ আনি দিবলৈ আছেই, এইটো এটা আৰু এইফালে এটা আছে। যেতিয়ালৈকে ঠন ধৰি নুঠে তেতিয়ালৈকে দায়িত্বটো আচলতে পালন কৰিবই লাগিব। গছপুলি এটা ৰুই অকল এৰি থৈ গ'লে নহ'ব। সেয়েহে ৰাতিপুৱা আৰু গধূলি মানুহজনে চাইহি আৰু ৰাতিপুৱা মই আহি চাই যাওঁ। এয়া দেখিছেনে, এইটো এটা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ, ভালনে বাৰু? এয়া মোৰ গাঁওখনৰ পৰিৱেশটো দেখুৱাবলৈ লৈছোঁ। এইটো হৈছে আমাৰ বেনেডিক পথাৰ তিনিআলি আৰু এইয়াৰ তিনিআলি একেবাৰে মূৰত দেখিছেনে। তিনিআলি কাষে কাষে দোকানবোৰ এতিয়া এনেকৈ হ'ল আৰু এইফালে সকলো ধৰণৰ বস্তু পায়। এয়া দেখিছেনে, এইফালে ইটা দম দমকৈ আছে, বালি আছে দম দমকৈ। আচলতে আমাৰ গেটখন বনাওঁতে ইয়াৰ পৰাই সকলো বস্তু লোৱা হৈছে, এই দোকানখনৰ পৰা। আৰু এখন সেইফালে আছে নীলাকৈ দেখিছে যে, সেই তাৰ পৰাও অলপ চলপ কিছু বস্তু অনা হ'ল আৰু আমাৰ ঘৰফালে যোৱা এখনৰ পৰাও অলপ চলপ বস্তু অনা হ'ল। আৰু এইফালে হৈছে আমাৰ ঘৰলৈ আহি থকা ৰাস্তাটো, এইটো পিচ ৰাস্তা আৰু ইটো হৈছে ব্লক ইটা দিয়া। আৰু দুয়ো কাষে দেখিছেনে, এই গছজোপা ইমানেই হৈছে, মানে এইজোপা ভয়াৱহ ৰূপত এতিয়া সৃষ্টি হৈছে। আৰু এইফালে বেনেডিক পথাৰ তিনিআলি গেটখন যিহেতু আমাৰ সম্পূৰ্ণ হৈ গ'ল আৰু তাত এভুমুকি নমৰাকৈ মই নাহোঁ। গতিকে এয়া দেখিছেনে, এতিয়া গেটৰ সন্মুখ পালোঁ আৰু মই ওপৰলৈ চাইছোঁ লাইট কেইটা জ্বলি আছে নেকি। অলপ লাইট এটাৰ মানে অকণমান গণ্ডগোল হ'ল, ওপৰত এটা পাৱাৰ লগা লাইট দিব লাগিছিলে, কিন্তু মই কালা ৰঙৰ হে আনি দিছোঁ। সেয়েহে এটা লাইটটো সলনি কৰি দিব লাগিব বুলি মই চাই আছোঁ, মানে সকলোৱে আপত্তি দি আছে। আৰু দুফালে দুটা দেখিছেনে ডাঙৰ লাইট দিয়া হৈছে, এই খুঁটাত এটা এই খুঁটাত এটা, মানে এই লাইট দুটা ৰাতি হ'লে জ্বলি থাকে। আৰু একেবাৰে কম ভল্টৰ দিয়া হৈছে কাৰণ ইয়াত কাৰেণ্ট বিল নুঠে। গেটখনৰ কাষতে দুটা গছপুলি ৰুই থৈ গৈছিলোঁ আৰু সেই গছপুলিকেইটা ডাঙৰ নোহোৱালৈকে আচলতে চোৱা চিতাৰ দায়িত্ব পালন কৰিয়ে থাকিব লাগিব। গতিকে ৰাতিপুৱা সদায় চাওঁ, এয়া গোবৰ চোবৰ আনি দিবলৈ আছেই, এইটো এটা আৰু এইফালে এটা আছে। যেতিয়ালৈকে ঠন ধৰি নুঠে তেতিয়ালৈকে দায়িত্বটো আচলতে পালন কৰিবই লাগিব। গছপুলি এটা ৰুই অকল এৰি থৈ গ'লে নহ'ব। সেয়েহে ৰাতিপুৱা আৰু গধূলি মানুহজনে চাইহি আৰু ৰাতিপুৱা মই আহি চাই যাওঁ। এয়া দেখিছেনে, এইটো এটা। ৰাতিপুৱা আচলতে খোজকঢ়া আমেজটো বহুত বেলেগ। ৰাতিপুৱা আপোনালোকে কোনে কোনে খোজকাঢ়ে জনাবচোন। ৰাতিপুৱা খোজকাঢ়িলে যি যাক আচলতে মুকলি বতাহ মাৰে, সেই মুকলি বতাহজাকে আচলতে মনটো বহুত সলনি কৰি দিয়ে। যিটো ঠাণ্ডা বতাহ মাৰে, সেই ঠাণ্ডা বতাহটো আচলতে ল'ব লাগে বুলি সকলোৱে কয়। কিন্তু মই কেতিয়াবা ইমানেই দেৰি হয়, মানে কেতিয়াবা 5টা বাজে 4টা বজাত যাবলৈও অলপমান ভয় ভয় লাগে, কাৰণ অকণমান ইমান চিলিমিলি সময়ত যাবলৈ ভয় লাগে। কেতিয়া কোন কেনেকুৱা মানুহ আহে কোনেও গম নাপায়। সেয়েহে মই সদায় বেলি ওলোৱাৰ অলপ ওলাই আৰু তেনেকুৱা সময়ত সদায় যাওঁ। কেতিয়াবা হয়তো দেৰিও হয়, সাৰ পোৱাত কেতিয়াবা অলপ পলম হয় মানে।